নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ সহমতত ডনাল্ড ট্ৰাম্প আৰু সি জিনপিং আৰু তাৰ পাছত এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে ইৰাণৰ কি হ'ব ডনাল্ড ট্ৰাম্পে দুদিনীয়া চীনা ভ্ৰমণ সামৰি চীনলৈ তেওঁ গৈছিল চীন ভ্ৰমণ সামৰি এটা তেওঁ দাবী কৰিছে যে ইৰাণৰ যি পাৰমাণৱিক প্ৰকল্প আছে বা তেওঁলোকে পাৰমাণৱিক অস্ত্ৰৰ কাৰণে যিখিনি তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি আছে হেয়া যাতে হ'ব নোৱাৰে তাৰ কাৰণে চীন আমেৰিকাৰ সৈতে সহমত প্ৰকাশ কৰিছে আৰু লগতে হৰমুজ প্ৰণালী খুলি দিয়াক লৈ আমেৰিকাৰ পক্ষত চীনে সহমত প্ৰকাশ কৰিছে বুলি ডনাল্ড ট্ৰাম্পে এটা মন্তব্য কৰিছে যদি হেয়া সঁচা হয় তেন্তে ইৰাণৰ কাৰণে কিন্তু এইটো এটা অত্যন্ত চিন্তাৰ কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প চীনলৈ কি কাৰণে গৈছে হেতু সমগ্ৰ বিশ্ববাসীৰ মনত এটা ডাঙৰ প্ৰশ্ন আছিল কাৰণ হেহতেকৈ চীন আৰু আমেৰিকাৰ সম্পৰ্ক খুব ভাল নাছিল দুয়োখন দেশে ইখন দেশক আসলতে আওপকীয়াকৈ হলো তেওঁলোকৰ শত্ৰু ৰাষ্ট্ৰসমূহক তেওঁলোকে সহায় কৰি আহিছিল বিশেষকৈ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সময়ত আমি দেখিছিলো এটা অভিযোগ উত্থাপন হৈছিল যে ইৰাণক অস্ত্ৰ চীনে যোগান ধৰিছে বিভিন্ন সময়ত চীনৰ পৰা যোৱা বিভিন্ন যুদ্ধৰ জাহাজ তেহৰানত নামিছিল বিভিন্ন ধৰণৰ শক্তিশালী তেওঁলোকৰ যিবোৰ যুঁজাৰ বিমান আছে সেইবোৰ তেহৰানলৈ গৈছিল তাৰ পিছতে কিন্তু ডনাল্ড ট্ৰাম্পে চীনক সকীয়াই দিছিল যদিহে চীনে আওপকীয়াকৈ ইৰাণক সহায় কৰিছে তেন্তে ইয়াৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব চীনে আৰু তাৰ পাছতে কিন্তু সকলোকে আচৰ কৰি সমগ্ৰ বিশ্ববাসীক আচৰ কৰি আসলতে 13 মেত বেইজিঙত উপস্থিত হৈছিল ডনাল্ড ট্ৰাম্প আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত চীনৰ যি ৰাষ্ট্ৰপতি আছে সি জিনপিং তেওঁৰ সৈতে তেওঁ আলোচনাত মিলিত হ'ল আৰু এই সময়ছোৱাত বিশেষকৈ বাণিজ্যিক বিবাদ প্ৰথমটো যোনটো কথা আছিল আমেৰিকা আৰু চীনৰ মাজত চলি থকা শুল্ক উত্তেজনা তথা বাণিজ্যিক বিবাদ সমাধানৰ লক্ষ্যৰে প্ৰথমটো আলোচনা হৈছিল প্ৰথমখন বৈঠক অনুষ্ঠিত হয় দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছিল মধ্যপ্ৰাচ্যৰ যিটো যুদ্ধৰ পৰিস্থিতি চলি আছে যাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰা দেখিবলৈ পোৱা গৈছে আমিও তাৰ ভুক্তভোগী এই মধ্যপ্ৰাচ্যৰ সংকটক লৈ বিশেষকৈ পশ্চিম এছিয়াৰ ইৰাণত যিখন যুদ্ধ চলি আছে আৰু লগতে ইউক্ৰেইনত চলি থকা যুদ্ধখনক লৈ পেলাই দুইখন মহাশক্তিধৰ দেশৰ দুজন নেতাৰ মাজত এই আলোচনা হৈছিল আৰু দ্বিতীয়টো হৈছে উচ্চপদস্থ প্ৰতিনিধি এই ক্ষেত্ৰতো এটা তেওঁলোকৰ আলোচনা হৈ যায় কিন্তু এই দ্বিতীয় যোনটো কথা আছিল বা যিটো দ্বিতীয়টো যোনটো পইণ্ট আছে যে পশ্চিম এছিয়া বা এই মধ্যপ্ৰাচ্যৰ যিটো পৰিস্থিতি আছে হেতু কেতিয়া শান্ত হ'ব হেতু সমগ্ৰ বিশ্ববাসীৰ চকু আছে কাৰণ হৰমুজ প্ৰণালীত আমেৰিকা আৰু ইৰাণৰ দুয়োখন দেশৰ যি অৱস্থান আছে ইৰাণে দাবী কৰিছে যে হৰমুজ প্ৰণালীত এতিয়াও তেওঁলোকৰ দখলত আছে আমেৰিকাৰ ফালৰ পৰা কোৱা হৈছে যে আমেৰিকাই তাত তেওঁলোকে অৱৰোধ কৰি ৰাখিছে তেনে পৰিস্থিতিত কিন্তু সমগ্ৰ বিশ্বৰ দেশসমূহৰ প্ৰভাৱ পৰিছে আকাশলংঘী মূল্য বৃদ্ধি হৈছে এলপিজিৰ দাম বাঢ়িছে তেলৰ মূল্য বৃদ্ধি হৈছে আৰু তাৰ কাৰণে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে তেনে পৰিস্থিতিতে কিন্তু এতিয়া পুনৰ যিটো কথা কোৱা হৈছে কালি ডনাল্ড ট্ৰাম্পে যেটো মন্তব্য কৰিলে কালিৰ দিনটোত হে মন্তব্যটো কৰিছে যে ইৰাণেও কিন্তু এতিয়া এটা কথা কৈছে যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ লাভ কৰিব নোৱাৰিব বুলি চীনৰ জিনপিঙে ডনাল্ড ট্ৰাম্পক কথা দিছে দ্বিতীয়তে হৰমুজ প্ৰণালী খোলা ৰাখিব লাগিব বুলি সহমত প্ৰকাশ কৰিছে চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু চীন ভ্ৰমণৰ পাছতেই এই ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 15-20 দিনৰ আগলৈকে কিন্তু ডনাল্ড ট্ৰাম্পে চীনক সকীয়াই আহিছিল যে আওপকীয়াকৈ ইৰাণক তেওঁলোকে সহায় কৰিছে আৰু যদিহে সঁচাকৈ সেই সহায় কৰিছে তেনে প্ৰমাণ যদি আমেৰিকাৰ হাতত থাকে তেন্তে ইয়াৰ ভয়ংকৰ পৰিণাম কিন্তু তেওঁলোকে ভোগ কৰিব লাগিব এই মন্তব্য কৰিছিল কিন্তু তাৰ পাছতেই হঠাৎ 13 মেত দুদিনীয়া ভ্ৰমণ সূচীলৈ তেওঁ তাত উপস্থিত হৈছিল আৰু উপস্থিত হোৱাৰ সময়ছোৱাত সকলোৰে চকু আছিল যে কি বিষয়ক লৈ আলোচনা হ'ব পাৰে কাৰণ আমি শেহতীয়াকৈ দেখিছিলো যেতিয়া ইয়াৰ আগতো যেটো ইজৰাইলে প্ৰথমবাৰ যেতিয়া ইৰাণ আক্ৰমণ কৰিছিল বিগত বৰ্ষত যেতিয়া আমেৰিকাই অপাৰেচন মিডনাইট হামাৰ ঘোষণা কৰিছিল সেই সময়তো কিন্তু চীনে ইৰাণক সহায় কৰিছিল আৰু এবাৰ যি শেহতীয়া যিখন যুদ্ধ চলি আছে এমাহ পাৰ হৈ গ'ল প্ৰায় যুদ্ধৰ বিৰতি এমাহ পাৰ হৈ গ'ল আৰু যুদ্ধই প্ৰায় 3 মাহে অতিক্ৰম কৰিবলগীয়া হৈছে এই সময়ছোৱাত কিন্তু কোৱা হৈছিল যে ৰাছিয়া আৰু চীনৰ সমৰ্থন লাভ কৰিছে ইৰাণে কাৰণ বিভিন্ন ক্ষেত্ৰত আমি দেখিছো যেতিয়া সদায় কোনোবা ৰাষ্ট্ৰৰ সৈতে যদি আমেৰিকাৰ যুদ্ধ হয় তেনে পৰিস্থিতিত কিন্তু চীনে আমেৰিকাৰ বিপক্ষে যুদ্ধ কৰি থকা দেশখনৰ সমৰ্থনত তেওঁলোকে থিয় দিয়ে আৰু তেনে যদি হৈছে সঁচাকৈ কিন্তু এটা চিন্তাৰ কাৰণ হ'ব পাৰে কিন্তু এতিয়া ইৰাণ যুদ্ধ টাইৱানৰ ক্ষেত্ৰত ট্ৰাম্পৰ যি সীমা আছিল হেবোৰ উদঙাই আমেৰিকা আৰু চীনে এখন শীৰ্ষ সন্মিলনৰ অংশগ্ৰহণ কৰিছে আৰু তাৰ পাছত সকলোৰে মনত প্ৰশ্ন যে ইৰাণৰ কি হ'ব ইৰাণ নাছুৰবান্দা ইৰাণে ইতিমধ্যে কৈছে যে আমি
যেতিয়ালৈকে যুঁজিব লাগে আমি তেতিয়ালৈকে যুঁজিম আমি আমেৰিকাৰ সৈতে নতশিৰ নকৰোঁ আৰু এই ক্ষেত্ৰত যি যুদ্ধবিৰতিৰ প্ৰসংগটো আছিল তাক লৈ কিন্তু বাৰম্বাৰ ভেকু ভাওনা দেখিবলৈ পোৱা গৈছে আৰু সেই যি মধ্যস্থতাকাৰী ৰূপত আহিছিল পাকিস্তান তেওঁলোকৰ সন্দেহজনক স্থিতিয়ে এই সমগ্ৰ বিষয়টোক অধিক চিন্তাৰ মাজলৈ ঠেলি দিছে সকলোৱে আশা কৰিছিল যে পাকিস্তানৰ মধ্যস্থতাত হলেও চীন আৰু আমেৰিকা আৰু যদি ইৰাণৰ যুদ্ধখন বন্ধ হয় তেওঁলোক যদি কিবা এটা মীমাংসাৰ মাজলৈ আহে তেন্তে সমগ্ৰ বিশ্বত যিবোৰ এতিয়া মূল্যবৃদ্ধি শেহতীয়াকৈ আমি দেখিছোঁ আমাৰ ক্ষেত্ৰত ভাৰতৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে এটা কথা স্পষ্ট কৰি দিছে যে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ইমানেই ভয়ংকৰ হ'বলৈ গৈ আছে আৰু তাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিব সেইকাৰণে কৈছে যে আপোনালোকে ৱৰ্ক ফ্ৰম হোম আৰম্ভ কৰক তেলৰ যি ইন্ধনৰ যি ৰাহি আছে সেইটো অধিক কৰক অযথা খৰচ নকৰিব এনেকুৱা ধৰণৰ মন্তব্য কৰিছে যিসকল ৰাজনৈতিক নেতাসকল আছে যিসকলে আগতে প্ৰায় 15-20খন কনভয়লৈ তেওঁলোক গৈছিল এতিয়া এখন দুখন কনভয়লৈ তেওঁলোক গৈছে এইবোৰ আচলতে কিহৰ ইংগিত তেতিয়া কোৱা হৈছিল যে কোভিডৰ দৰে এটা পৰিস্থিতি আমাৰ ইয়াত আহিব পাৰে মধ্যপ্ৰাচ্যৰ যুদ্ধখনৰ কাৰণে আৰু তাৰ এটা আৰম্ভণি আমি কালি দেখিবলৈ পাইছো যে সমগ্ৰ ভাৰততে তেলৰ মূল্য বৃদ্ধি পাইছে আৰু তেলৰ মূল্য বৃদ্ধি পাব বুলি আশংকা কৰা হৈছিল এলপিজিৰ নাটনি দেখিবলৈ পোৱা গৈছে গেছৰ কাৰণে মানুহে হাহাকাৰ কৰিব লগা হৈছে আৰু তাৰ মাজতেই এই দুখন মহাশক্তিধৰ দেশৰ দুজন নেতাৰ আলোচনাৰ ওপৰত কিন্তু সকলোৰে চকু আছিল আৰু তাৰ পাছতেই যি ডোনাল্ড ট্ৰাম্পে যেটো মন্তব্য কৰিলে সেই মন্তব্য কিন্তু সমগ্ৰ বিশ্ববাসীক আচৰিত কৰিছে কাৰণ ইৰাণ আৰু আমেৰিকাৰ সংঘাতটো আৰম্ভ হৈছিল পাৰমাণৱিক অস্ত্ৰক লৈ পেলাই ইৰাণে তেওঁলোকৰ দেশত তেওঁলোকৰ প্ৰতিৰক্ষাৰ কাৰণে তেওঁলোকে যিবোৰ পাৰমাণৱিক কাৰ্যকলাপ চলাই আছিল পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ কাৰণে যিবোৰ কাৰ্যসূচী তেওঁলোকে হাতত লৈছিল ইফছান হওক তেহৰান হওক য'ত তেওঁলোকৰ পাৰমাণৱিক প্ৰকল্পসমূহ আছে তাত তেওঁলোকে আমেৰিকাৰ কথা নুশুনি আমেৰিকাৰ কথা আওকাণ কৰি তেওঁলোকে নিজৰ পাৰমাণৱিক কাৰ্যকলাপ চলাই গৈছিল তেওঁলোকৰ হাতত পৰ্যাপ্ত ইউৰেনিয়াম আছে বুলি তেওঁলোকে দাবী কৰিছিল আৰু তেওঁলোকে কৈছিল যে মধ্যপ্ৰাচ্যত অন্তত আমেৰিকাৰ যি দপদপনি আছে বা আমেৰিকাৰ কথা নচলিব এই কথা তেওঁলোকে স্পষ্ট কৰি দিছিল আৰু তেতিয়াই কিন্তু আমেৰিকাই ইৰাণৰ হতুৱাই ইজৰাইলৰ হতুৱাই প্ৰথমতে ইৰাণৰ ওপৰত আক্ৰমণ কৰে আৰু তাৰ পাছত তেওঁলোকে এই যুদ্ধখনত পোনপটীয়াকৈ নামি পৰে আৰু এতিয়া সেই যি পাৰমাণৱিক অস্ত্ৰ লাভ কৰিব নোৱাৰে বুলি তেওঁলোকে কৈছে এই কথাত ডোনাল্ড ট্ৰাম্পে যেহেতু বিভিন্ন সময় বিভিন্ন ধৰণৰ মন্তব্য কৰে আৰু এই যেটো মন্তব্য আছে ডোনাল্ড ট্ৰাম্পৰ মন্তব্যটো এটো কিন্তু বেইজিঙৰ মন্তব্য নহয় বেইজিঙৰ ফালৰ পৰা এটো মন্তব্য অহা নাই তেওঁলোকে স্পষ্টীকৰণ দিয়া নাই জিনপিঙে কোনো ধৰণৰ মন্তব্য কৰা নাই কিন্তু ডোনাল্ড ট্ৰাম্পে কৰিছে ডোনাল্ড ট্ৰাম্পে কৈছে যে দুদিনীয়া চীন ভ্ৰমণৰ আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে যে আমেৰিকাৰ সৈতে সহমতত একেলগে সহমতত আছে চি জিনপিং তথা চীন বেইজিং আৰু কৈছে যে দুটা বিষয় দুটা বিষয়ৰ ওপৰত আমেৰিকাই নেৰানেপেৰাকৈ লাগি আছে এটা হৈছে ইৰাণে কোনো কাৰণত পাৰমাণৱিক অস্ত্ৰ পাব নালাগে দ্বিতীয়টো হৈছে হৰমুজ প্ৰণালীৰ ওপৰত আমেৰিকাৰ আধিপত্য বিস্তাৰ হ'ব লাগে যেটোৰে যি প্ৰণালীৰ মাজেদি বিশ্বৰ আটাইতকৈ বেছি তেল তথা যি এলপিজি আছে বিভিন্ন ধৰণৰ সেই সামগ্ৰীসমূহ আমদানি কৰা হয় সেই হৰমুজ প্ৰণালীটো ইৰাণৰ দখলত আছিল বুলি কোৱা হৈছিল আৰু ইৰাণে সেই প্ৰণালীটো অৱৰোধ কৰি ৰাখিছিল আৰু তাত সেই দিশেৰে যোৱা আমেৰিকাৰ যিবোৰ জাহাজ আছিল বাণিজ্যিক জাহাজসমূহ আছে তাত তেওঁলোকে বাৰম্বাৰ টাৰ্গেট কৰি আহিছে আৰু তেওঁলোকে কৈছিল যে আমেৰিকা ঘূৰি যাব লাগে ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলোৱা হ'ল এই ভয়ংকৰ আক্ৰমণৰ সময়ছোৱাটো কিন্তু ইৰাণ পিছ পৰি নাহিল তেওঁলোকৰ শীৰ্ষ পৰ্যায়ৰ নেতা প্ৰায় সকলো শেষ হৈ গৈছে তথাপিও কিন্তু ইৰাণে যুঁজ চলাই আছে তেনে পৰিস্থিতিত এবাৰ পাকিস্তান এবাৰ চীন তেনেকৈ কিন্তু ডোনাল্ড ট্ৰাম্পে আওপকীয়াকৈ তেহৰানক তেওঁলোকক নতশিৰ হ'বলৈ তেওঁলোকে এটা হেঁচা প্ৰয়োগ কৰি আছে আৰু হেঁচা প্ৰয়োগ কৰি থকাৰ সময়তে ডোনাল্ড ট্ৰাম্পে চীন ভ্ৰমণ কৰিলে ডোনাল্ড ট্ৰাম্পৰ চীন ভ্ৰমণটো আটাইতকৈ এটা ডাঙৰ প্ৰশ্ন আছিল যে দুইখন শত্ৰু ৰাষ্ট্ৰ হিচাপে জনা যায় ইখনে সিখনৰ সৈতে নিজকে আচলতে দুইখন দেশে ইখন দেশতকৈ সিখন দেশ শক্তিশালী বুলি তেওঁলোকে ক'ব বিচাৰে চীনে নিজৰ আধিপত্য বিস্তাৰ কৰি ৰাখিব বিচাৰে আৰু দুইখন দেশৰে অস্ত্ৰ-শস্ত্ৰৰ যোনটো ব্যৱসায় আছে তেওঁলোকে সমগ্ৰ বিশ্বৰ দেশসমূহৰ মাজত সেই অস্ত্ৰ-শস্ত্ৰৰ ব্যৱসায়টো বিয়পাবলৈ বিচাৰে যেনেকৈ চীনে এতিয়া পাকিস্তানক সহায় কৰি আছে বা বাংলাদেশক সহায় কৰি আছিল কিছুদিন আগলৈকে বা এই উগ্ৰপন্থী সংগঠনসমূহক যেটো উত্তৰ পূৰ্বাঞ্চল হওক ম্যানমাৰ হওক বিভিন্ন প্ৰান্তত তেওঁলোকে সেই উগ্ৰপন্থী সংগঠনসমূহক কিন্তু
চীনে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আছে আৰু আমেৰিকাৰো চকু আছিল সেই অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা বা সেই ধৰিব পৰা সেই দেশসমূহ তথা সেই সংগঠনসমূহৰ ওপৰত হয়তো সেই বজাৰখনক লৈ দুয়োখন দেশৰ মাজত সংঘাত আছিল কিন্তু সংঘাত যেন কৰবাত দূৰ হৈছে সেই কথাই ইতিমধ্যে তেওঁলোকে জনাইছে ডনাল্ড ট্ৰাম্পে জনাইছে যে সহমতত প্ৰকাশ কৰিছে তেওঁলোকে আৰু ইৰানে কোনো কাৰণত পাৰমাণৱিক অস্ত্ৰ নাপায় বুলি চীনে কথা দিছে আমেৰিকাক আৰু লগতে হৰ্মুজ প্ৰণালী খুলি দিব লাগে বুলি ইৰানৰ ওপৰত যিটো দাবী বা হেঁচা আমেৰিকাই প্ৰয়োগ কৰি আছিল সেইটো চীনেও প্ৰয়োগ কৰিব বুলি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে